নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। বন্ধুসকল, আমি সকলোৱে জানো যে দেশত অষ্টম দৰমহা আয়োগৰ যোনটো নিউজ, যোনটো খবৰ, সেইটোৱে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মনতো তোলপাৰ লগাই ৰাখিছে। আৰু এই অষ্টম দৰমহা আয়োগৰ যোনটো ঘোষণা কৰা হৈছিলে, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱদেৱে যোনটো ঘোষণা কৰিছিলে যে প্ৰধানমন্ত্ৰীয়ে কৈছে যে অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে, তাৰে পিছৰ পৰা বহুতো জল্পনা কল্পনা চলি আছে। আৰু এইটোক লৈ পেলাই সদনৰ মজিয়াত প্ৰশ্ন উত্থাপিত হৈছে যে চৰকাৰে যোনটো প্ৰতিশ্ৰুতি দিছে কৰ্মচাৰীসকলক যে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব, সেইটো সঁচা হ'ব নে মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ ওপৰত প্ৰশ্ন আহিছে। আৰু তাৰ উত্তৰত চৰকাৰে কি প্ৰতি উত্তৰ দিছে সেইটো লৈ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এইটো আপোনালোকে চাব পাৰে ৰাজ্যসভাৰ যোনটো কুৱেশ্যন নাম্বাৰ আনষ্টাৰ্ড কুৱেশ্যন নাম্বাৰ 2776, এইটো 25 মাৰ্চৰ দিনা এই প্ৰশ্নটো ৰাজ্যসভাত উত্থাপন কৰা হৈছিলে। আৰু ইয়াৰ যোনটো ছাবজেক্ট আছিলে, ছাবজেক্ট মেটাৰটো আছিলে এপ্ৰুভেল অফ 8th চেণ্ট্ৰেল পে' কমিশ্যন। এই প্ৰশ্নটো কোনে কৰিছিলে? তিনিজনে মিলি এই প্ৰশ্নটো কৰিছিলে। শ্ৰী শম্ভুচৰণ পটেল, শ্ৰী মদন ৰাথোৰ, শ্ৰী কিৰণ চৌধুৰী, এই তিনিজনে এই প্ৰশ্নটো কৰিছিলে। কি প্ৰশ্ন কৰিছিলে? উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট, যে ফাইনেন্স মিনিষ্টাৰক তেওঁলোকে প্ৰশ্ন কৰিছিলে। তিনিটা প্ৰশ্ন। প্ৰথমটো, ৱেডাৰ দ্য 8th চেণ্ট্ৰেল পে' কমিশ্যন হেজ বিন এপ্ৰুভড, 8th চেণ্ট্ৰেল পে' কমিশ্যনটোক এপ্ৰুভ কৰা হৈছে নে হোৱা নাই। 2 নম্বৰ, ইফ চ' দ্য ডিটেইলছ দেয়াৰ অফ, যদি কৰা হৈছে তাৰ ডিটেইলছ দিব লাগে। আৰু চি নম্বৰত তেওঁলোকে প্ৰশ্ন কৰিছিলে দ্য এষ্টিমেটেড নাম্বাৰ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছ ডেট উড বেনিফিট ফ্ৰম দিছ এট দ্য লেভেল অফ 8th CPC হুইচ উড বুষ্ট কনজাম্পশ্যন ইন দ্য ইকনমি। কৈছে যে কিমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ি আৰু কিমান পেঞ্চনাৰে এই 8th পে' কমিশ্যনৰ লাভ ল'ব পাৰিব, যোনটোৱে নেকি ইকনমিত এটা বুষ্ট আনিব বা বুষ্ট আপ কৰিব ইকনমিক। তো এই প্ৰশ্নখিনিত উত্তৰ হিচাপে কেন্দ্ৰীয় চৰকাৰে বা ফাইনেন্স ডিপাৰ্টমেণ্টে বা ফাইনেন্স মিনিষ্টাৰে কি জবাব দিছে সেইটো চাওঁ আহক। এইটোৰ জবাবত তেওঁলোকে লিখিছে, কোনে দিছে জবাবটো? মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স, মানে ফাইনেন্স মিনিষ্ট্ৰীত যোন ৰাজ্যমন্ত্ৰী হৈ আছে শ্ৰী পংকজ চৌধুৰী, তেওঁ জবাব দিছে। অপশ্যন এ আৰু বিৰ কাৰণে, কুৱেশ্যন এ আৰু বিৰ কাৰণে জবাব হ'ল, ইট হেজ বিন ডিচাইডেড বাই দ্য গভৰ্ণমেণ্ট টু কনষ্টিটিউট দ্য 8th চেণ্ট্ৰেল পে' কমিশ্যন বা 8th CPC। ঠিক আছে, এইটো আমাৰ হাইলাইট কৰি দিব লাগে এই লাইনটো, যে গভৰ্ণমেণ্টে যেতিয়া সদনৰ মজিয়াত ৰাজ্যসভাত যেতিয়া এই উত্তৰটো দিছে, তাৰ মানে ইয়াত কোনো আৰু সন্দেহ থাকিব নালাগে। 8th চেণ্ট্ৰেল পে' কমিশ্যন বা অষ্টম দৰমহা আয়োগ, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন হ'বলৈ গৈ আছে। কিন্তু ইয়াতো কিন্তু তেওঁলোকে ডেটটো মেনশ্যন কৰা নাই যে কেতিয়া হ'ব। তেওঁলোকে জানুৱাৰী মাহত যেতিয়া ঘোষণা কৰিছিলে তেতিয়া কিন্তু চবে ভাবিছিলে যে খুব সোনকালে হ'বলৈ গৈ আছে, কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু সেই কথাটো মুখে মুখে ওলোৱা কথাটোৰ এতিয়া এটা মিনিং ওলাব পৰা যায় যে দিল্লী ইলেকশ্যন আছিলে, কৰ্মচাৰীসকলক যিহেতু তেওঁলোকে মনে মনে ডিচিশ্যন লৈছেই যে 8th পে' কমিশ্যন দিব, তো যেতিয়াই কনষ্টিটিউট নকৰক কিয় কমিশ্যনটো, খবৰটো যদি আগতে মাৰ্কেটত উলিয়াই দিব পৰা যায়, তেন্তে তেওঁলোকৰ এটা পলিটিকেল এটা ফাইদা এটা তেওঁলোকে পাব। গতিকে সেই কথাটো তেতিয়া ওলাই দিয়া গৈছিল। যি কি নহওক, আমি বিচাৰোঁ যাতে খুব সোনকালে কনষ্টিটিউট কৰা হয় 8th পে' কমিশ্যনক, যিহেতু আগৰ যোনবিলাক পে' কমিশ্যন আছিলে আৰু তেওঁলোকে যিধৰণে কাম কাজ কৰিছিলে, আমি তাৰ পৰা এটা অনুমান কৰিব পাৰোঁ যে খুব সোনকালে কিন্তু পে' কমিশ্যনে ৰিপৰ্ট দাখিল কৰিব নোৱাৰে। তাত বহুতো এংগেল সন্নিৱিষ্ট হৈ থাকে, বহুতো পাৰ্টিৰ লগত তেওঁলোকে কথা পাতিব লাগে, বহুতো ৰিপ্ৰেজেণ্টেশ্যনক তেওঁলোকে কনচিডাৰ কৰিব লাগে, তাৰ পিছতহে এটা পে' কমিশ্যনৰ ৰিপৰ্ট তেওঁলোকে দাখিল কৰিব পাৰে। গতিকে এটা পৰ্যাপ্ত সময় তেওঁলোকক দিব লাগে। আৰু যদি পৰ্যাপ্ত সময় তেওঁলোকৰ হাতত নাথাকে, তেওঁলোকে যদি এইটোত যদি খুব ফাষ্টত যদি কাম কৰিব লাগে, খুব যদি স্পীডত কাম কৰিব লাগে, তেওঁলোকক যদি কম সময় ধাৰ্য কৰি দিয়া হয় যে ইমান সময়ৰ ভিতৰত আপোনালোকে পে' কমিশ্যনৰ ৰিপৰ্ট দিবই লাগিব, তেন্তে নিশ্চয় এটা ভাল
ৰিপৰ্ট আহিব বুলি আমি আশা কৰিব নোৱাৰোঁ। তো সেইখিনি কথা খুব সোনকালে তেওঁলোকক কনষ্টিটিউট কৰি দিব লাগে। ইমানো ডাঙৰ কথা নহয়, কিমান ডাঙৰ ডাঙৰ কমিটি SIT কিবা কিবি খুব সোনকালে গঠন কৰি দিয়া যায়। তো এইটো যেহেতু চৰকাৰে মন বনাই লৈছে যে দিব, গতিকে কনষ্টিটিউট কৰি দিয়াটো ভাল। C নম্বৰ কুৱেশ্যনটোৰ আনচাৰ তেওঁলোকে কি দিছে যে কিমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ি আছে আৰু কিমান পেঞ্চনাৰ্ছ আছে। ইয়াত এপ্ৰক্সিমেট নাম্বাৰ দিছে, কাৰণ এইটো চেঞ্জ হৈ থাকে। আজি এটা নাম্বাৰ দিব, তাৰপিছত দুদিনত বহুত মানুহ আকৌ কি হ'ব পাৰে, ৰিটায়াৰ হৈ যাব পাৰে। গতিকে এটা এপ্ৰক্সিমেট নাম্বাৰ দিছে। পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ কি দিছে, চিভিলিয়ান এমপ্লয়িজ এণ্ড পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ 36.57 লাখ। এইটো কোন তাৰিখে দিছে, 1/3/2025। আৰু 33.91 লাখ এজ অন 31/12/2024। এইটো পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰৰ কথা কৈছে। মানে এমপ্লয়িজ আছে 36.57 লাখ, এইটো 1 মাৰ্চ 2025 ডাটা। আৰু 31 ডিচেম্বৰ 2024 ডাটা হিচাপে পেঞ্চনাৰ আছিলে 33.91 লাখ। ডিফেন্স পাৰ্চনেল এণ্ড পেঞ্চনাৰ্ছ উইল অলছ' বি বেনিফিটেড। ডিফেন্সৰ কি দিয়া নাই, ডিফেন্সৰ সংখ্যাটো ইয়াত দিয়া নাই, কিন্তু 8 পে কমিশ্যন অহাৰ লগে লগে ডিফেন্সৰ যোন কেইজন মানুহ আছে, পেঞ্চনাৰেই হওক বা চাকৰি কৰি থকা, তেওঁলোকেও বেনিফিট হ'ব বুলি ইয়াত কৈ দিছে। তো এইখিনি আছিলে কথা। আমি ইয়াৰ পৰা গম পালোঁ যে 8 পে কমিশ্যন গঠন হ'বলৈ গৈ আছে, আৰু আশা কৰোঁ যাতে অতি সোনকালেই 8 পে কমিশ্যনটো গঠন কৰি দিয়া হয়। তো এই ভিডিঅ'টোত ইমানখিনি আছিলে। ধন্যবাদ।